কথাবিলাক অলপ কাইণ্ডলি শ্বেয়াৰ কৰক। নমস্কাৰ সকলোকে। মই প্ৰথমতে মেনেজাৰৰ পৰা কেম্পেইনখিনি কৰিলোঁ। কেম্পেইনখিনি তেওঁৰ পৰা মই 15 দিন বা এমাহৰ আগতো কেতিয়াবা 15 দিনৰ আগত মই কেম্পেইন ট্ৰাই কৰিলোঁ। কেম্পেইনকেইটা পোৱাৰ পিছত মই গাঁওখনত প্ৰথমতে মই যিটো এলেকাত কেম্পটো দিয়ে মই এবাৰ ঘূৰি লওঁ। তাৰ বিষয়ে মানে কাৰো ঘৰত নকওঁ আৰু এলেকাটো চাই লওঁ। নিজে মানে চাই পেলাই তাৰপিছত তাতে মই গাঁৱৰ যিকোনো এজন মুখিয়ালৰ পদসমূহ প্ৰথম গৈ পেলাই তেখেতৰ লগত কথা পাতোঁ। আমাৰ ৰিয়েলিটিৰ বিষয়ে তেখেতক কওঁ, কেম্পৰ বিষয়ে কৈ তাতে যিখিনি ৱাৰ্ড মেম্বাৰ পাওঁ, গাঁওবুঢ়া, VDP, আশা কৰ্মী, অংগনবাড়ী তেনেধৰণৰ যিখিনি মানে ছ'চিয়েল ৱৰ্কাৰ ৰাইজৰ সেৱা কৰি আছে তেওঁলোকৰ লগত কথাখিনি পাতি লওঁ। আমাৰ কথা পাতি মই নেক্সট এটা দিনৰ ভিতৰত তেওঁলোকৰ লগত মিটিং কৰি সেই মানুহখিনিৰ লগতে ওচৰৰ জিলাত যেনেকৈ সুবিধা পাওঁ তেওঁলোকৰ লগত কথা পাতোঁ। কথা পাতি সেইদিনাখন মই নিজে মানে আমাৰ যিটো লিফলেট বা পোষ্টাৰ মই দোকানত হওক বা এনেকৈ দোকানত য'ত বেছিকৈ মানুহখিনি পাওঁ তাত মানে পোষ্টাৰটো মই নিজে এখন পোষ্টাৰ মাৰি দিওঁ। দি পেলাই সেই দোকানীজনক বা মানুহক কওঁ যে কোনোবাটো আহি আপোনাক সুধিবহি এই পোষ্টাৰখন কিয়। তেতিয়া ক'ব যে অহা মাহত আমাৰ ইয়াতে এটা অনুষ্ঠান হ'ব, আপুনি গম পাইছে বা পঢ়িছে নহয়, আপুনিও কোনোবাক ক'ব। আৰু কওঁতে সেই মানুহখিনি ক'ব যে মই তেনেকৈ গম পালোঁ, আপোনালোকে তেনেকৈ ক'ব। কথাখিনি পাতিলোঁ, কথাখিনি পাতি তেওঁলোকক বুজাই মেলি আহি মই আকৌ এদিন সেই এলেকাত যাওঁ। গৈ পেলাই তেওঁলোকৰ লগত আকৌ সেই বিষয়ে আলোচনা কৰোঁ। কৰি মই মানে তাৰ অংগনবাড়ী বা আশা কৰ্মীৰ কিছুমান মানে গাঁওবিলাকত বিদ্যুৎটো ল'বলৈ মই ধৰক এখন ঘৰত সোমাই লিফলেট এটা দিলোঁ। দি লৈ পেলাই আকৌ 2-3খন ঘৰ বান্ধি পেলাই তেনেকৈ হেৰিটো মানে মানুহখিনি মানে অকণ বুজাই যে মই আপোনাৰ লগত সোমাইছোঁ, মই বহুত দূৰৰ পৰা আহিছোঁ, এতিয়া প্ৰতিখন ঘৰত সোমাব নোৱাৰোঁ, আপোনাৰ কাষৰ দৰকাৰ যাতে আপুনি কৰে। তেনেকৈ মই ধৰক কথাখিনি আলোচনা কৰি তেওঁলোকক কেম্পটো ফিক্স কৰি থৈ আহোঁ। আৰু দুদিনৰ আগত মই মেইনটেনেঞ্চখন নিজে কৰাওঁ। মই তালৈ গৈ দুদিনৰ আগত মেইনটেনেঞ্চ কেম্পটো কৰাওঁ। কৰাই পেলাই কেম্পৰ দিনাখন মই গ'লোঁ আৰু কেম্পৰ দিনা গৈ পেলাই কেম্পটো কৰি আহিলোঁ। কেম্পটো কৰাৰ পিছত তেতিয়া সেইদিনাখনে আমাৰ অভিলাষে কেম্পৰ লিষ্টখন দিলে, কেম্পেইন আৰু হেৰিয়ৰ লিষ্টখন দিলে, লেখা পেচেণ্টৰ লিষ্টখন দিলে। মই সেইদিনা নকৰোঁ, পিছদিনাৰ পৰা মই পেচেণ্টক ফোন কৰি দিওঁ। তেওঁলোকক মই সদায় 2 ঘণ্টা তেওঁলোকৰ লগত ব্যস্ত কৰোঁ। সন্ধিয়া 2 ঘণ্টা মই পেচেণ্টৰ লগত সদায় এটা কেম্পৰে পেচেণ্ট নাথাকে, বিভিন্ন পেচেণ্ট থাকে, তেওঁলোকৰ লগত কথা পাতোঁ। এটা ডেট দিওঁ। আজিকালি আমাৰ তেজপুৰত মানে আচলতে ডক্টৰ কমৰ কাৰণে আমি সোমবাৰ আৰু শনিবাৰে অপাৰেশ্যন পেচেণ্টখিনি চেকআপৰ কাৰণে হস্পিটেল মাতিলোঁ। হস্পিটেললৈ মাতি লৈ তেওঁলোকৰ লগত অকণমান মাতিলোঁ। মই নিজেও পালোঁ মানে আহি মই হস্পিটেলত তেওঁলোকৰ নিজে কেয়াৰ কৰোঁ। তেওঁলোক আহিছে যাতে কোনো অসুবিধা নপৰে বা নেপায়, তেওঁলোকৰ লগত মই নিজে থাকি পেলাই কামখিনি কৰাই একদম আয়ুষ্মানৰ মানে মই যিটোৰ লগত বা আগৰ দীপাংকৰ লগত নিজে ৰৈ থাকি আয়ুষ্মানৰ কামখিনি কৰাওঁ। অনুৰক্ষা মেমৰ লগতো ওচৰতে বহি লৈ কোনদিনা ডেট দিছে অপাৰেশ্যনৰ কি কৰিছে সেইখিনি মই লিখি পেলাই বহি লৈছোঁ। লৈ গৈ পেলাই আকৌ মই পেচেণ্টক ফোন কৰি থাকোঁ, আপোনাৰ ইমান তাৰিখে অপাৰেশ্যন আছে নহয়, আপোনাৰ যোগাৰ হৈছেনে, তেনেকৈ মানে অলপ মানে সদায় ফোন কৰাৰ নিচিনা। আজি যদি কৰিছোঁ সেইজন পেচেণ্টক কাইলৈ নকওঁ, আকৌ পৰহিলৈ মনত পেলাই দিওঁ। তেনেকৈ মানে কামখিনি কৰি পেলাই কামটো কৰি আছোঁ। নাজানো কিমান দূৰ কৰিব পাৰিছোঁ আৰু কি কৰিছোঁ কি নাই নাজানো, কিন্তু কামটো তেনেধৰণে কৰি আছোঁ আৰু মই মানে এইখিনি এটা কথা কওঁ দেই, মেনেজাৰ আজি বহু জেগাৰ মেনেজাৰ আছে, তেওঁলোকক কওঁ এই যে আমাৰ কেম্প অৰ্গেনাইজাৰবিলাক কিছুমান মানে এই সলাই থাকিব নালাগে। তেওঁতো মানে ধৰক ফিক্সকৈ মেনেজাৰসকলে 4জন 3জন যিমানটো পাৰি এটা লগত প্ৰতিযোগিতা কেম্পতে যে এজনৰ লগত 6 থাকে বা 5 থাকে বোলে, মোৰ ধৰক এই মাহত 5 থাকে। আমাৰ 30 দিনত ধৰক 3জন 4জনৰ মাজত যেতিয়া ভগাই দিব, সেই অৰ্গেনাইজাৰজনে যেতিয়া একেৰাহে এই কামটো কৰি থাকে, তেওঁৰ এটা মানে দায়িত্ব আহি যায়।
হাজাৰ বাজে এইটো মই কৰি আছোঁ এতিয়া বাৰু মোৰ চাকৰি দিছে মোৰ চাকৰি তেতিয়া মানে সেই বিষয়টো খুব গুৰুত্ব দিছে আজি মোৰ মইতো প্ৰথম দিনা ইয়াৰ টেম্পৰি বুলি যোৱাও নাছিলোঁ ভবাও নাছিলোঁ মই গৈছিলোঁ চকু দেখুৱাবলৈ গ'লোঁ টেম্পু সামৰি দিলে তাৰপিছত মোৰ তেতিয়া তেজপুৰ নগৰ নাছিলে আপুনি পৰহিলৈ এটা কেম্প কৰিব পাৰিব নেকি আপোনাৰ চকু দুটা দেখুৱাই যাব পাৰিব ময়ো ঘপককৈ কৈ দিলোঁ পাৰিম তাৰপিছত আৰু ঘৰলৈ আহিলোঁ মোৰ নিজৰে সৌভাগ্য নেকি ভাদমাহ আছিলে নামঘৰে দুদিনীয়া নামঘৰ আছিলে মই মানে 7টামান নামঘৰত বুকনি মানে কৰিলোঁ যে কৰিলে এনেকৈ ডক্টৰ তাৰপিছত সেইদিনাখন তেওঁ মোৰ পৰা 100% বিচাৰিছে কিন্তু পেচেণ্ট চাব নোৱাৰি গুচি আহিল সেইটো মোৰ আৰম্ভণি তাৰপিছত আকৌ মানে তেওঁ এদিন মই আকৌ কেম্প কৰিম বুলি নাজানো তেওঁ মোক এটা কথা ক'লে বাইদেউ এই কেম্পটোৰ পৰা আপুনি 800 টকা এটা ল'ব চশমা ডেলিভাৰী দিয়াৰ পিছত আপুনি সেই পইচাটো লৈ দিব তাৰপিছত সেইটো কেম্প হ'ল তাৰপৰা আকৌ তেওঁ ফোন কৰিলে বাইদেউ আপুনি আৰু এটা কেম্পৰ ওচৰত এনেকৈ 4-5টা কেম্প কৰাৰ পিছত মই পইচাটোৰ কথা মানে তেতিয়া পইচাটো পাইছোঁ তাৰপিছত যেতিয়া মানে মোক অপাৰেশ্যনৰ কথা ক'লে মই প্ৰথমতে একোৱে বুজি নাপাওঁ মানে অপাৰেশ্যনৰ কথা ক'লে অপাৰেশ্যন কৰালোঁ প্ৰথম মোৰ গাঁৱৰ এজন পেচেণ্টে অপাৰেশ্যন কৰিছে নগাঁও হস্পিটেলত কৰিছে আৰু নগাঁও হস্পিটেলখনৰ সেইদিনাখন মানে সেইটোৱে প্ৰথম অপাৰেশ্যন কৰিছে নগাঁও হস্পিটেলখনত মানে প্ৰথম অপাৰেশ্যন তাৰপিছত তেওঁ মানে মোক গৈ দাদাজনে ক'লেগৈ আৰু যে মই গ'লোঁ ভালেই লাগিল এনেকৈ অপাৰেশ্যন কৰিলোঁ মোৰ ফটো চটো উঠাইছে নহয় তাত আৰু মই প্ৰথম এনেকৈ কৈছে তেনেকৈ মই কামটো মানে আৰম্ভ কৰি আজি মানে কৰিয়ে আছোঁ কি আমাৰ মানে তেজপুৰ কি আৰু এতিয়া মানে মই সেই যে কৰিলোঁ তাৰপিছত তপন আহিল তাৰপিছত বাবুল আহিল তেওঁলোকে মানে মোক নিবিচৰাকৈ মানে থকা মই আকৌ ভাবিছিলোঁ তপনটো পৰা বেলেগ কথা বাবুল অহাৰ পিছতে মোক চাগে পাহৰিলোঁ তাৰপিছতে আকৌ তেখেতে প্ৰথম মোকে বিচাৰিলে বাইদেউ এনেকৈ কেম্প অভিলাষটো বাৰু আমাৰ পৰা ইয়াৰ লগত প্ৰথমৰ পৰা জড়িত তেওঁতো মোক বিচাৰিবই কিন্তু মাজত গৈ যেতিয়া নতুন আহি কৈছোঁ চাগে নিবিচাৰে কিন্তু এতিয়া মানে কেনেকুৱা হৈ গ'লোঁ ইয়াৰ এজন মই একে সক্ৰিয় সদস্য নিছিলোঁ মানে কামটো কেতিয়াবা এৰি দিওঁ বুলি ভাবোঁ দেই নিজৰ ওপৰত খঙো উঠে নহয় মানে কি মাইকী মানুহ হিচাপে মই অংগনবাদী কৰোঁ মোৰ অংগনবাদীটো বুজা আজিয়ে মই আহিলে ডিপাৰ্টমেণ্ট মনে কৈছোঁ তই কিন্তু ফটো দি দিলে মোক এখন উঠাই কাৰণ মই CDPOৰ পৰা আজি ছুটি লৈছোঁ তাৰপিছতে অংগনবাদী কৰোঁ ঘৰৰো কিছুমান কাম থাকে নকৰোঁ বুলি ভাবোঁ নহয় নকৰোঁ এইমাহৰ পৰা কেম্প নকৰোঁ অভিলাষকো কওঁ মই নকৰোঁ আৰু সি মোক সঁচাকৈ নকৰিলে মই নকৰোঁ তাৰপিছত আহিল নহয় পেচেণ্টৰ কোনোবা ফোন এটা বাইদেউ কোনদিনা মই অপাৰেশ্যনলৈ যাম তেতিয়া কি কৰে আকৌ সোমাই যাবলগীয়া হয় তেনেকুৱা এতিয়া মানে এই যে মই কেম্পখিনি কৰি আছোঁ কৰি এতিয়া মোৰ আৰু এটা ভাল হৈছে মানে ইয়াৰ কাৰণে মই চাগে আমাৰ ERC ছাৰহঁতৰ ওচৰতে দিলি যেতিয়া মোক আমেৰিকাৰ পৰা মেম আহি পেলাই এটা সন্মান দিছিলে তাৰপিছত মানে ধৰক ছ'চিয়েল মিডিয়াত যেতিয়া মানে মোৰ বিষয়ে প্ৰচাৰ হৈছিল তেতিয়া মই কেম্প বিচাৰি গাঁৱলৈ যাব নালাগে তেওঁলোকে মোক মাতে কেম্প আপোনাক বিচাৰি কেম্প মোক ফোন কৰে মই লখিমপুৰৰ পৰা মোক ফোন কৰে গহপুৰৰ পৰা কৰিছে মই এতিয়া গহপুৰ অলৰেডি হাৱাজানৰ পৰা মই আৰম্ভ কৰি আহি আছোঁ হাৱাজানৰ পৰা মই বিলাসক কৈছোঁ হাৱাজানৰ পৰা বিহালী বিজেপিলৈকে তাত তুমি নতুন কাক নিবিচাৰিবা কাৰণ সেই মানুহখিনিয়ে মোক বুজি আছে মই কেম্প দিব পৰা নাই তেওঁলোকে মোক ইমানেই প্ৰেছাৰ দি আছে মই কেম্প দি শেষ কৰিব নোৱাৰোঁ আৰু অকলে মোক ডেটখিনি অভিলাষে গোটেই মাহটো ডেট মোক দি দিলে নহ'ব বাকীটো অৰ্গেনাইজাৰখিনি আছে মইতো তেওঁলোকৰ পৰা কাটি ল'ব নোৱাৰোঁ তেওঁলোককো দিব লাগিব কাৰণ মইতো মাহটো 30 দিন 30টা কেম্প কৰিবলৈ ময়ো সক্ষম নহয় গতিকে এতিয়া 5টা 6টা কিবা এনেকৈ কৰি আছোঁ এতিয়া লখিমপুৰৰ পৰা মোক ফোন কৰি আছে মই অভিলাষৰ লগত কথা পাতিছিলোঁ মোক লখিমপুৰৰ পৰা ফোন কৰি আছে অভিলাষ বোলে এটা কেম্প কৰোঁ তাৰপিছত তাতে হেনো কি মোক কৈছিলে আমাৰ নতুন তাত লখিমপুৰৰ হস্পিটেল হৈছে বাইদেউ মেনেজাৰৰ লগত কথা পতাই দিয়ে আপুনি তেনেকৈ কৰিব কিন্তু মোক সেইটো ইচ্ছা আছে মই লখিমপুৰত এটা হ'লেও কেম্প কৰিম মানুহখিনিয়ে মোক বিচাৰিছেতো মোৰ লগত চিনাকি হ'ব বিচাৰিছে মানুহজনী কেনেকুৱা মই আপোনাক চাওঁ মানে ফেচবুকত লিখি থাকে কেতিয়াবা বাইদেউ আপোনাক চাবলৈ মন গৈছে আপুনি কেনেকুৱা আহক আমাৰ মানুহলৈ আমাক অকণমান আপুনি সহায় কৰক গতিকে লখিমপুৰত কৰিম আৰু তেনেকৈ কৰি আছোঁ এতিয়া নাজানো কিমানখিনি আগবাঢ়িছোঁ বা কি কৰিছোঁ মই কিন্তু নিজে নাজানো মই
কৰিব লাগে কৰিছোঁ আৰু খং উঠিলে উঠিলে কিমান ভালেও কৰিছোঁ এতিয়া বাইদেউ আমি জানিব খুজিম যে আপুনি ধৰক যেতিয়া গাঁও এখনত যায় বা এৰিয়াটো চিলেক্ট কৰে সেইটো কেনেকুৱাকৈ কৰে? আগতে মই গাঁওখন বিচাৰি মানে মই নিজে গৈছিলোঁ। মইতো জামুগুৰি হৈছে প্ৰথম মই জামুগুৰিত কামখিনি কৰিলোঁ। দেখিলোঁ যে মোৰ জামুগুৰি এলেকা চুকেখনে মই শেষ কৰিলোঁ। তেতিয়া মই নিজে ভাবিলোঁ মই এতিয়া কেম্প ক'ত কৰিম। মনতে ভাবি মই চাইডত গ'লোঁ মানে ভালুকপুং চাইডে। তাৰপিছত তাত মই কেম্পখিনি কৰিলোঁ। তাতে মানে আপুনি সেই এৰিয়াটো চিলেক্ট কেনেকুৱাকৈ কৰিছে? মই নিজে সেই জেগাটো চাব যাওঁ। আচ্ছা, কি চাব? মই ধৰক সেই গাঁওখনত প্ৰথম মই বাইক লৈ যাওঁ সদায়। তাৰপিছত বাইক লৈ মই গাঁওখন প্ৰথমতে বাইকখনত এপাক নিজে এনেই ঘূৰোঁ। মই যে ক'ৰবাত ফুৰিব গৈছোঁ, মই কাৰো লগত কথা নাপাতোঁ বা নৰখোঁ। গাঁওখন মই এবাৰ এনেই ঘূৰি দিওঁ। ঘূৰি দি তাৰপিছতে দেখিলোঁ যে ইয়াত মানুহ আছে। তেনেকৈ ভাবি পেলাই মই কাৰোবাক সুধি দিলোঁ যে ইয়াৰ গাঁওবুঢ়া কোন হয়, গাঁওবুঢ়াজনৰ ঘৰ ক'ত, বা ইয়াৰ VDB কোন হয়, VDB ঘৰ ক'ত। তেতিয়াতো মোক গাঁৱৰ মানুহে দেখুৱাই দিলে মই গাঁওবুঢ়াজনৰ বা VDBজনৰ ঘৰলৈ গৈছোঁ। তেখেতৰ লগত মই প্ৰথম কথা পাতিলোঁ। মই কথা পাতোঁতেই মানুহজন কেনেকৈ ধৰিব পাৰিছোঁ। মোৰ মানে ধৰক কথাখিনি তেখেতে কিমান ছাপোৰ্ট দিছে, তেখেত শুনিবলৈ আগ্ৰহী নে নাই। দেখিলোঁ তেখেতে মোৰ কথাখিনিক ছাপোৰ্ট দিছে। তেতিয়া মই তেওঁৰ লগত কথাখিনি পাতি আছোঁ। দেখিলোঁ যে তেওঁ এই বিষয়টোত অন্যমন আছে। তেতিয়া মই যে আপোনালোকে মই আকৌ এদিন আহিম বুলি কৈ এৰি দিলোঁ। দি আকৌ ধৰক বেলেগ এখন মানুহ লগ ধৰিলোঁ। তাতেতো অকল গাঁওবুঢ়াজনে কেম্পটো নকৰে, VDB থাকিল আৰু অংগনবাড়ী থাকিল। মোৰ এটা সুবিধা মই অংগনবাড়ী মই ৰাজ্যিক সদস্য মানে। মই মানে দিল্লী, কলকাতা, বিহাৰ, UP মই চবতে অংগনবাড়ী মিটিং কৰিলোঁ। তাৰপিছত মই অংগনবাড়ী ৰাজ্যিক সদস্য যেতিয়া অংগনবাড়ী মোৰ লগৰজনী তেওঁ মোক চিনি নাপালেও সোমালোঁ। আপুনি বাইদেউ অংগনবাড়ী ৱাৰ্কাৰ, ময়ো অংগনবাড়ী, মই ৰাজ্যিক সদস্য, আপোনালোকে চাগে নাম শুনিছে, মোৰ নাম মিতা দেৱী। তেতিয়া তেওঁ মোক আদৰি ল'লে, কাৰণ মোৰ ৰাজ্যিক সদস্য, মই তেওঁলোকৰ কাজিয়া পেচাল ভাঙিব লাগিব। তাৰপিছতে তেওঁক মই গোটেই বিষয়টো ক'লোঁ যে বাইদেউ মই এনেকৈ অংগনবাড়ীৰ উপৰিও ERC তেজপুৰত আছে, এনেকৈ মই কাম কৰি আছোঁ। আপোনালোকে চাগে গম পাইছে, গতিকে আপুনি মোক অলপ সহায় কৰি দিয়ক এই কেম্পৰ ক্ষেত্ৰত। অকলে আপুনি কামটো কৰিব নালাগে, মোৰ লগত আপুনি আশা বাইদেউক চিনাকি কৰাই দিয়ক, ৱাৰ্ড মেম্বাৰকো চিনাকি কৰাই দিয়ক। তেওঁৰ জৰিয়তে বা ৱাৰ্ড মেম্বাৰৰ জৰিয়তে সেই মানুহখিনি মই মানে এখন মিটিঙৰ নিচিনা কৰি পেলাই মানে আমাৰ সেইটো আপুনি যেতিয়া চিনাকি কৰাই দিলে বা আপোনাক চিনাকি কৰাই দিয়াৰ পিছত এদিনতে সম্ভৱ নহয়। এদিনত নহয়, মই প্ৰথম দিনা মানে প্ৰথম দিনা আপুনি বুজি লয় যে কাৰ লগত কথা পাতি আমি কেম্পটো কৰিব পাৰিম, হয়। তাৰপিছত সেই মানুহজনক আপুনি যেতিয়া কেম্পটো কয় যে কেম্প কি বস্তু, কেনেকুৱাকৈ হ'ব, সেইটো অলপ যদি বিষয়ে কয়। মানে ধৰক মই গাঁওবুঢ়া হয়, আপুনি মোক বুজাব আহিছে, আপুনি মোক কেনেকুৱাকৈ বুজাব? মই ধৰক ক'লোঁগৈ গ'লোঁ ধৰক নমস্কাৰ, মই আহিছোঁ আপোনাৰ তেজপুৰ ERC পৰা আহিছোঁ। তেতিয়া তাতছে আকৌ অংগনবাড়ী কৰি নাথাক। থেংক ইউ, আপুনি যে নিজক ERCৰ পাৰ্ট বুলি ভাবে, থেংক ইউ ছ' মাছ। মই তেজপুৰ ERC পৰা আহিছোঁ। তেজপুৰ ERCত আমাৰ এখন চকু হস্পিটেল আছে। সেই হস্পিটেলখনতে আপোনালোকৰ গাঁওখনত এই মানুহখিনি সকলো মানুহ যাব নোৱাৰে। আপোনাৰ হয়তো পইচা আছে, আপুনি তেজপুৰত নহয় নেপালতো গৈ চকু দেখুৱাব পাৰে। কিন্তু ইয়াৰ গাঁওখনত এনেকুৱা কিছুমান মানুহ আছে যিখিনি মানুহে নেকি ধৰক এই বিষয়টো চকু এটা যে দেখুৱালে এযোৰ যে সাধাৰণ চশমা অকণমান পাৱাৰ মানে চকুটো দেখা পাব, সেই কথাটো বহু মানুহে নাজানে। আৰু কিছুমান মানুহ আছে সেই মানুহখিনিয়ে ধৰক গম নাপায় চকুটো অপাৰেশ্যন কৰিলে যে দেখা পাব। এতিয়া মই আহিছোঁ আপোনালোকৰ গাঁৱত সেই বিষয়ে ধৰক এটা কেম্প কৰিলোঁ। কেম্প কৰিলে যিখিনি মানুহ আপোনালোকে ওলাই যাব নোৱাৰে তেওঁলোকে অতি কম খৰচত 200 টকাৰ পৰা আমাৰ কেম্পত এযোৰ চশমা পাব। কাৰণ আপোনালোকে চাওক, ইয়াৰ পৰা যদি মানুহ এজন ওলাই যায় তেতিয়াহ'লে অহা যোৱা তেজপুৰলৈ 300 টকা গাড়ী দিব লাগিব, ডক্টৰৰ ফিজ 400 টকা দিব লাগিব, তাৰপিছতে আকৌ চশমাৰ কাৰণে 1000-1200 টকা আপোনালোকৰ খৰচ হয়।
এযোৰ চশমাৰ কাৰণে আপোনালোকে 2000 টকাৰ তলত কামটো কৰিব নোৱাৰে। কিন্তু আমাৰ যেতিয়া কেম্পলৈ যাব দিনটো আপোনালোকে বেছি সময় আমাক দিব নাপাব। পটককৈ গৈ চকুটো দেখালে আৰু দেখুৱাই পেলাই আপোনালোকে চশমাযোৰ প্ৰয়োজন যদি অনুভৱ কৰে তেতিয়া আমাৰ পৰা 200 বা 400 বা 300 টকাত আপোনালোকে চশমাযোৰ কিনি লৈ আহিব পাৰিব। আৰু প্ৰয়োজন অনুভৱ নকৰিলে নাই, তথাপিতো আপোনালোকৰ চকুটো কি অসুবিধা হৈ আছে সেইখিনিতো জানিব। আৰু সাধাৰণ মানুহ এজনে যদি এজন দুখীয়া হাজিৰা কৰি খোৱা মানুহেও আমাৰ হস্পিটেলত চকুটো অতি কম খৰচত তেখেতে অপাৰেশ্যন কৰাই দেখা পাব। কেনেকৈ দেখা পাব? কাৰণ আপোনালোকে সেইদিনা চকুটো দেখুৱালে, তেওঁ পেটে আছে বুলি জানিলে, এদিন আমাৰ হস্পিটেললৈ চেকআপৰ কাৰণে গ'ল। তেখেতে খুব দুখীয়া মানুহ খুব কম খৰচত 325 টকাত, আগতেতো 2750 টকাত হৈ আছিলে, মইতো 1000 টকাতো কৰাইছিলোঁ, বৰ্তমানটো কৈ আছোঁ। গতিকে 325 টকাত এটা চকু 3025 টকাত এটা চকু অপাৰেশ্যন কৰাব পাৰে। প্ৰথম আপোনালোকে চেকআপত গ'ল, চেকআপত কৰাৰ দিনা আমাৰ মেমে এটা আপোনালোকক তাৰিখ দিব। সেই তাৰিখটোত যদি আপোনালোকে কিবা কাৰণত অপাৰেশ্যনটো পইচাটো নাখালে কৰিব নোৱাৰে, পিছত হ'লেও আপোনালোকে ডেট এটা ল'ব